আমি পাৰ্টিৰ পক্ষৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৩ নম্বৰ বৰপেটা লোকসভা সমষ্টিত বিৰোধীৰ সমৰ্থিত CPM দলৰ মনোনীত প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ নিৰ্বাচনৰ ক্ষেত্ৰত আমি নলবাৰী জিলাৰ যি ৩টা সমষ্টি, এই ৩টা সমষ্টিতে ব্যাপকভাৱে আমি প্ৰচাৰ কৰিছোঁ। শ্ৰমিক, কৃষক, ছাত্ৰ, যুৱ, মহিলা, আশা কৰ্মী, অংগনবাদী কৰ্মী, ৰান্ধনী সকলোৰে ওচৰত আমি আবেদন ৰাখিছোঁ। যিহেতু এইখন চৰকাৰে এই সকলো মানুহৰ ওপৰত আক্ৰমণ সংঘটিত কৰিছে, শ্ৰমিকৰ ওপৰত আক্ৰমণ কৰিছে, কৃষকৰ ওপৰত আক্ৰমণ কৰিছে, নিবনুৱা সমস্যাৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে, সম্পদসমূহ এটা এটাকৈ আজি বিক্ৰী কৰিছে। ইয়াৰ প্ৰতিবাদত আজি ভাৰতবৰ্ষত এখন চৰকাৰৰ প্ৰয়োজন, এখন গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ চৰকাৰৰ প্ৰয়োজন, যিখন চৰকাৰে মোদীৰ এই যি ভুৱা মিথ্যাচাৰ, তেওঁৰ যি মিছা গেৰাণ্টি, এই গেৰাণ্টিক প্ৰতিহত কৰিব পাৰে আৰু দেশত এখন ধৰ্মনিৰপেক্ষ চৰকাৰ গঠন কৰিব পাৰে। এই পৰিপ্ৰেক্ষিতত আমি বৰপেটা লোকসভা সমষ্টিত CPM দলৰ মনোনীত প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰক সৰ্বসন্মতভাৱে ৰাইজে ভোট দিব, তাৰ আশা আমি ৰাখিছোঁ। আৰু নিশ্চিতভাৱে এখন গণতান্ত্ৰিক চৰকাৰ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত, ধৰ্মনিৰপেক্ষ চৰকাৰ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আৰু হিমন্ত বিশ্ব শৰ্মাৰ যি স্বৈৰাচাৰী যি কাম কাজ, একনায়কত্ববাদী যি কাম কাজ, সেই কাম কাজৰ তীব্ৰ বিৰোধিতা কৰিব আৰু বিৰোধিতা কৰি এইবাৰৰ নিৰ্বাচনত ভোটদান কৰিব, এই আশা আমি ৰাখিছোঁ। আৰু আমি নিশ্চিত যে মনোৰঞ্জন তালুকদাৰ এইবাৰৰ নিৰ্বাচনৰ ভোটত জয়ী হ'ব। ধন্যবাদ। মই পোনতেই বৰপেটা ৩ নম্বৰ বৰপেটা লোকসভা সমষ্টিৰ সমূহ ভোটাৰ ৰাইজকে নিৰ্বাচনী অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি অল ইণ্ডিয়া ৰোড ট্ৰেন্সপৰ্ট ৱৰ্কাৰ্ছ ফেডাৰেশ্যনৰ পক্ষৰ পৰা বৰপেটা লোকসভা সমষ্টিৰ বিৰোধী মিত্ৰজোঁটৰ CPIMৰ মনোনীত প্ৰাৰ্থী কমৰেড মনোৰঞ্জন তালুকদাৰক ৰোড ট্ৰেন্সপৰ্ট ৱৰ্কাৰ্ছ ফেডাৰেশ্যন আসাম ষ্টেট কমিটিৰ পৰা আমি পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ। কিয়নো বিগত সময়ত মটৰ শ্ৰমিকৰ কল্যাণ আইনখন প্ৰণয়ন কৰাৰ ক্ষেত্ৰত আজিলৈকে কোনো বিধায়কে এটাও প্ৰশ্ন বা এটাও মাত নামাতিলে, কিন্তু মনোৰঞ্জন তালুকদাৰে তেখেতে প্ৰথম বিধায়ক হৈ তেখেতৰ সদনত যি প্ৰথম বক্তব্য আছিল, তাত 3 মিনিট সময় মটৰ শ্ৰমিকৰ কাৰণে তেওঁ বক্তব্য ৰাখিছিল আৰু তেওঁৰ এই বক্তব্যৰ অকাট্য যুক্তিৰ পৰা মটৰ শ্ৰমিক কল্যাণ আইনখন কেবিনেট মন্ত্ৰীসভাত গ্ৰহণ কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বাধ্য হৈছিল। কিন্তু এতিয়াও প্ৰয়োগ কৰা নাই যদিও এই আইনখন বাধ্য কৰিছে। আৰু সেয়েহে আমি সমগ্ৰ অসমৰ মটৰ শ্ৰমিক যি ইউনিয়ন আছোঁ, আমি মটৰ শ্ৰমিক ফেডাৰেশ্যন আছোঁ, অল ইণ্ডিয়া ৰোড ট্ৰেন্সপৰ্ট ৱৰ্কাৰ্ছ ফেডাৰেশ্যন, আমি মনোৰঞ্জন তালুকদাৰক বৰপেটা লোকসভা সমষ্টিত আমি পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ আৰু সকলো ভোটাৰ ৰাইজক মনোৰঞ্জন তালুকদাৰক বিপুল ভোটত জয়যুক্ত কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। ধন্যবাদ।